মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সায়েন্স অধ্যায় 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন। ইয়াৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু লগতে কিছুমান অতিৰিক্ত MCQ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা। এই আনসাৰটো লিখিম আমি। ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আৰ্দ্ৰতা, উষ্ণতা, বতাহৰ গতি, বৰষুণৰ পৰিমাণ আদি। এইটো হ'ব 1 নম্বৰ প্ৰশ্নৰ এনসাৰ। 2 নম্বৰ প্ৰশ্নটো আছে দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়। এই আনসাৰ হ'ব দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা আশা কৰা যায় পিছবেলা আৰু নিম্নতম উষ্ণতা হয় পুৱাৰ ভাগত। এইটো হ'ব 2 নম্বৰ প্ৰশ্নৰ এনসাৰ। 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াত আছে সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক ডেছ বোলে। এই খালী ঠাইটোত কি হ'ব এইটো আমি লিখিব লাগিব। খালী ঠাইত লিখিব লাগিব জলবায়ু। সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক জলবায়ু বোলে। এইটো হ'ব ইয়াৰ এনসাৰ। বি নম্বৰত আছে এখন ঠাইত য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি সেই ঠাইৰ জলবায়ু ডেছ আৰু ডেছ। প্ৰথমত হ'ব গৰম আৰু শুকান। তাৰমানে ইয়াত লিখিম আমি গৰম আৰু ইয়াত লিখিম শুকান। এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি সেই ঠাইৰ জলবায়ু গৰম আৰু শুকান। এইটোৱে হ'ব ইয়াৰ এনসাৰ। চিত আছে জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল ডেছ আৰু ডেছ। ইয়াৰ এনসাৰটো লিখিম আমি মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল। ইয়াত লিখিম আমি মেৰু অঞ্চল আৰু ইয়াত লিখিম বিষুৱ অঞ্চল। জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল। এইটো হ'ব চিৰ এনসাৰ। 4 নম্বৰ প্ৰশ্নটো আছে তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ আভাস দিয়া। ইয়াত আছে জম্মু আৰু কাশ্মীৰ ডেছ চিন আছে। এই এনসাৰ হ'ব মধ্যমীয়া গৰম আৰু সেমেকা। জম্মু আৰু কাশ্মীৰৰ জলবায়ু মধ্যমীয়া গৰম আৰু সেমেকা। এইটোৱে হ'ব ইয়াৰ এনসাৰ। বি নম্বৰত আছে কেৰেলা। ইয়াৰ এনসাৰ হ'ব গৰম আৰু সেমেকা। চি নম্বৰত আছে ৰাজস্থান। ইয়াৰ এনসাৰ হ'ব গৰম আৰু শুকান। ডিত আছে উত্তৰ পূব ভাৰত। ইয়াৰ এনসাৰ হ'ব সেমেকা। 5 নম্বৰত আছে বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়। বতৰ আৰু জলবায়ুৰ ভিতৰত কোনটো মানে সঘনে সলনি হয় সেইটো আমি লিখিব লাগে। এনসাৰটো লিখিম আমি বতৰ সঘনে সলনি হয়। এইটো হ'ব ইয়াৰ এনসাৰ। 6 নম্বৰ প্ৰশ্নটো আছে তলত উল্লেখ কৰাবোৰৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্য। ইয়াত আছে খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল। বিত আছে বগা নেমুযুক্ত ছাল। চিত আছে প্ৰব্ৰজন হ'ব বিচাৰে। ডিত আছে ডাঙৰ মাত। ইত আছে ভৰিৰ পতাত আঠাজাতীয় আৱৰণ। এফত আছে ছালৰ তলৰ চৰ্বিৰ তৰপ। জিত আছে বহল আৰু ডাঙৰ হাতোৰা। এইচত আছে উজ্জ্বল ৰং। আইত আছে শক্তিশালী নেজ আৰু জেত আছে দীঘল আৰু ডাঙৰ ঠোঁট। প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহঁতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান 2-এটা অঞ্চলৰ বাবে অভিযোজন হ'ব পাৰে বুলি ভাবানে? 6 নম্বৰ প্ৰশ্নৰ এনসাৰ হ'ব এ নম্বৰত আমি লিখিম গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। এইটো হ'ব এ নম্বৰ এনসাৰ। বি নম্বৰ হ'ব মেৰু অঞ্চল। চি নম্বৰত হ'ব মেৰু অঞ্চল। ডি নম্বৰত হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। ই নম্বৰত হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। এফত হ'ব মেৰু অঞ্চল। জিত হ'ব মেৰু অঞ্চল। এইচত হ'ব মেৰু অঞ্চল। আইত হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল আৰু জেত হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। এইটোও হ'ব ইয়াৰ এনসাৰ। 7 নম্বৰ প্ৰশ্নটো আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় কিয় এনে হয় ব্যাখ্যা কৰা। এই এনসাৰ হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় কাৰণ সেই অঞ্চলত গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হয়। সেইবাবে সেই অঞ্চলসমূহত বহুতো প্ৰাণীয়ে জীয়াই থকাৰ সুবিধা লাভ কৰে। এইটো হ'ব 7 নম্বৰ প্ৰশ্নৰ এনসাৰ। 8 নম্বৰত আছে কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ উদাহৰণসহ বৰ্ণনা কৰা। 8 নম্বৰ প্ৰশ্নৰ এনসাৰ হ'ব
জন্তুবোৰৰ বাস কৰিব পৰা পৰিৱেশত জীয়াই থাকিবলৈ অভিযোজন কৰে। বিশেষত্ব আৰু অভ্যাস যি সিহঁতৰ পৰিৱেশত অভিযোজন কৰাত সহায় কৰে সেইবোৰ হৈছে বিতৰণ ফলাফল। সেয়েহে এক নিৰ্দিষ্ট প্ৰকাৰৰ জলবায়ুত জীয়াই থাকিবলৈ জন্তুবোৰৰ কিছুমান অভিযোজন কৰা বৈশিষ্ট্য থাকিব লাগিব। সেইকাৰণে আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ। যেনে মেৰু অঞ্চলত জন্তুবোৰৰ অত্যন্ত ঠাণ্ডা জলবায়ুৰ অভিযোজন থকা হয়। সিহঁতৰ বিশেষ বৈশিষ্ট্য আছে, যেনে বগা ফৰ, গোন্ধৰ শক্তিশালী অনুভূতি, চৰ্বিৰ স্তৰ ইত্যাদি। এইটো হ'ব 8 নম্বৰ প্ৰশ্নৰ এনচাৰ। 9 নম্বৰত আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে। ইয়াৰ এনচাৰ হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে বহুত ধৰণে নিজকে অভ্যস্ত কৰে। ইয়াৰ এটা সুৰ আছে যিটো নাক হিচাপে ব্যৱহাৰ কৰে কাৰণ ইয়াৰ গোন্ধৰ এক শক্তিশালী অনুভূতি আছে। এই সুৰ খাদ্য আহৰণ কৰাটোও সহায় কৰে। হাতীৰ ডাঙৰ কাণবোৰ হাতীক কোমল শব্দ শুনিবলৈ সহায় কৰে আৰু হাতীক ঠাণ্ডা কৰি ৰখাত সহায় কৰে। এইটো হ'ব ইয়াৰ এনচাৰ। তলত দিয়া প্ৰশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা। 10 নম্বৰত আছে শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে। ইয়াক পোৱা যায় অপশ্যন এত আছে মেৰু অঞ্চল, অপশ্যন বিত আছে মৰুভূমি অঞ্চল, অপশ্যন চিত আছে সাগৰ, অপশ্যন ডিত আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। 11 নম্বৰ প্ৰশ্নটো আছে বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে কি বৈশিষ্ট্যৰ অভ্যস্ত হয়। অপশ্যন এত আছে বগা নুমাল ছাল, ছালৰ তলৰ চৰ্বি, তীক্ষ্ণ ঘ্ৰাণ শক্তি। বিত আছে পাতল ছাল, ডাঙৰ চকু, বগা নুমাল ছাল। চিত আছে এডাল দীঘল নেজ, তীক্ষ্ণ আকাৰৰ নখ, বগা ডাঙৰ হাতোৰা। ডিত আছে বগা শৰীৰ, সাঁতুৰিবলৈ হাতোৰা, উশাহ নিশাৰ ফুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বগা নুমাল ছাল, ছালৰ তলৰ চৰ্বি, তীক্ষ্ণ ঘ্ৰাণ শক্তি। এইটো হ'ব ইয়াৰ এনচাৰ। 12 নম্বৰত আছে গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল। অপশ্যন এত আছে গৰম আৰু আৰ্দ্ৰ, অপশ্যন বিত আছে মধ্যমীয়া উষ্ণতা, প্ৰচুৰ বৃষ্টিপাত, অপশ্যন চিত আছে ঠাণ্ডা আৰু আৰ্দ্ৰ, অপশ্যন ডিত আছে গৰম আৰু শুকান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গৰম আৰু আৰ্দ্ৰ। এতিয়া আমি কিছুমান দৰকাৰী MCQ বিষয় শিকিম। 1 নম্বৰত আছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখক কি বোলে। অপশ্যন এত আছে অম্ল, অপশ্যন বিত আছে আৰ্দ্ৰতা, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্দ্ৰতা। 2 নম্বৰত আছে উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক কি বোলে। অপশ্যন এত আছে পৰিৱৰ্তন, অপশ্যন বিত আছে সম্পদ, অপশ্যন চিত আছে বতৰৰ উপাদান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বতৰৰ উপাদান। 3 নম্বৰত আছে এখন ঠাইৰ দীৰ্ঘ সময় ধৰা 25 বছৰ গড় বতাহৰ নমুনাকে সেই ঠাইখনৰ কি বোলে। অপশ্যন এত আছে স্থলবায়ু, অপশ্যন বিত আছে জলবায়ু, অপশ্যন চিত আছে বতাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জলবায়ু। 4 নম্বৰত আছে প্ৰত্যেকটো মাহৰ উষ্ণতাৰ মধ্যক কেইটা স্তৰত উলিয়াব হয়। অপশ্যন এত আছে 3টা, অপশ্যন বিত আছে 5টা, অপশ্যন চিত আছে 2টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 2টা। 5 নম্বৰত আছে উত্তৰ পূব ভাৰতৰ জলবায়ু কেনেকুৱা। অপশ্যন এ সেমেকা, অপশ্যন বি গৰম, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সেমেকা। 6 নম্বৰ প্ৰশ্নটো আছে বায়ুত বেছি পৰিমাণে থকা গেছবিধৰ নাম কি। অপশ্যন এ অক্সিজেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নাইট্ৰজেন। নাইট্ৰজেন গেছ বায়ুত বেছি পৰিমাণে থাকে। 7 নম্বৰত আছে মেৰু অঞ্চল কেনেকুৱা। অপশ্যন এত আছে অতি শীতল, অপশ্যন বিত আছে অতি গৰম, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অতি শীতল। 8 নম্বৰত আছে বগা ভালুকৰ হাতবোৰে সিহঁতক কি কৰাত সহায় কৰে। অপশ্যন এ চিকাৰ ধৰাত, অপশ্যন বি বৰফত খোজ কঢ়া আৰু সাঁতোৰাত,
অপশ্যন চি ইয়াৰ ভিতৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰফত খোজ কঢ়া আৰু সাঁতোৰাত। 9 নম্বৰত আছে বগা ভালুকে কিহৰ সহায়ত উশাহ লয়? অপশ্যন এ ফুলৰ সহায়ত, অপশ্যন বি নাসাৰন্ধ্ৰৰ সহায়ত, অপশ্যন চি ইয়াৰ ভিতৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাসাৰন্ধ্ৰৰ সহায়ত। 10 নম্বৰত আছে পেঙ্গুইনৰ ভৰিৰ বোৰত কি থকাৰ বাবে সাঁতুৰিব পাৰে? অপশ্যন এ আঁহ, অপশ্যন বি ফুল, অপশ্যন চি পতাযুক্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পতাযুক্ত। 11 নম্বৰ প্ৰশ্নটো আছে পৰিভ্ৰমণৰ আন এটা নাম কি? অপশ্যন এ অম্ল, অপশ্যন বি প্ৰব্ৰজন, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰব্ৰজন। 12 নম্বৰত আছে বৰ্ষাৰণ্য অসমত পোৱা যায়নে? অপশ্যন এ যায়, অপশ্যন বি নাযায়, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যায়। 13 নম্বৰত আছে হাতীৰ কাণ দুখনে সিহঁতক কি কৰাত সহায় কৰে? অপশ্যন এ শীতল, অপশ্যন বি গৰম, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শীতল। 14 নম্বৰত আছে জীৱই বাস কৰা চৌপাশক কি বোলে? অপশ্যন এ আৱাসস্থলী, অপশ্যন বি অভিযোজন, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৱাসস্থলী। 15 নম্বৰত আছে ভেকুলীবোৰে বাস কৰা বাসস্থানক কি বোলে? অপশ্যন এ স্থল আৱাসস্থলী, অপশ্যন বি জল আৱাসস্থলী, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জল আৱাসস্থলী। 16 নম্বৰত আছে বাসস্থানৰ আন এটা নাম কি? অপশ্যন এত আছে অম্ল, অপশ্যন বিত আছে আৱাসস্থলী, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৱাসস্থলী। 17 নম্বৰত আছে মৰুভূমিত থকা কোনবিধ গছৰ পাতৰ সলনি কাঁইট থাকে? অপশ্যন এ সূচক, অপশ্যন বি কেকটাছ, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেকটাছ। 18 নম্বৰত আছে মাছবোৰে কিহৰ সহায়ত উশাহ লয়? অপশ্যন এ ফুলৰ সহায়ত, অপশ্যন বি নাসাৰন্ধ্ৰৰ সহায়ত, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফুলৰ সহায়ত মাছে উশাহ লয়। 19 নম্বৰত আছে বৰ্জিত পদাৰ্থবোৰ আঁতৰাই পেলোৱাক কি বোলে? অপশ্যন এ সূচক, অপশ্যন বি ৰেচন ক্ৰিয়া, অপশ্যন চি ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰেচন ক্ৰিয়া। 20 নম্বৰত আছে আৱাসস্থলী কেই প্ৰকাৰ? অপশ্যন এ 2 প্ৰকাৰ, অপশ্যন বি 3 প্ৰকাৰ, অপশ্যন চি 5 প্ৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 প্ৰকাৰ।